কোনো বাপেকৰ সম্পত্তি বা কোনো ঘৰৰ পৰা পইচা নি পেলাই মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰীয়ে যিসমূহ আঁচনি দি আছে সেই আঁচনি কিন্তু দিয়া নাই। সেয়া ৰাইজৰ ধন, ৰাইজৰ কৰ কাটলৰ ধন, টুল কৰে হওক, সম্পত্তি কৰে হওক বা আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি ব্যৱহাৰ কৰা সেই কলগেটটোৰ পৰা আৰম্ভ কৰি আপুনি যদি এখন ৰেষ্টুৰেণ্টত কিবা সুস্বাদু খাদ্য খাইছে তাত ভৰা GST লৈকে হওক, সেইসমূহ কৰ কাটলৰ পৰা যিসমূহ টকা সংগ্ৰহ হয় সেই পইচাই কিন্তু ৰাইজৰ টকাৰে ৰাইজক দি আছে। এই ক্ষেত্ৰত কোনো বিজেপি দলৰ ভিতৰৰ পৰা কিন্তু কোনো ধৰণৰ তেনেকুৱা অৰুণোদয় আঁচনি হওক বা অন্যান্য হিতাধিকাৰী আঁচনিৰ ধনেই হওক সেয়া কিন্তু দিয়া নাই। গতিকে সমাজৰ সকলো স্তৰৰ বিশেষকৈ যিসমূহ দৰিদ্ৰ লোক তেওঁলোক লাগিলে কংগ্ৰেছক সমৰ্থন কৰক বা বিজেপিকে সমৰ্থন কৰক বা অগপকে সমৰ্থন কৰক বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন চৰকাৰে দিয়া প্ৰত্যেকটো জনকল্যাণমূলক আঁচনি বা হিতাধিকাৰী সজোৱা আঁচনি প্ৰত্যেকগৰাকী সমাজৰ দৰিদ্ৰ স্তৰে হওক বা অন্যান্য স্তৰৰ মানুহে কিন্তু যিসমূহ তাৰমানে নীতি নিৰ্দেশনা সেইখিনিৰ ভিতৰত থাকি পেলাই কিন্তু লাভ কৰিব লাগিব। তাত কোনো কিন্তু বিজেপি দলৰ সদস্য হ'লে এইখিনি লাভ কৰিব লাগিব সেই তেনেকুৱা কথা কিন্তু কেতিয়াও আহি নপৰে। তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীক সুধি বা মুখ্যমন্ত্ৰীৰ পৰা পৰামৰ্শ লৈ পেলাই সংবাদ মাধ্যমে কেতিয়াও কিন্তু বাতৰি পৰিৱেশন নকৰে আৰু ই গণতান্ত্ৰিক পৰম্পৰাৰ কিন্তু একদম পৰিপন্থী। এইটো ক'ব লাগিব যে পৰিপন্থী, যিটো কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঘনাই কৰি আছে যদিও তেওঁক ৰাইজে কিন্তু সেই হিচাপত কেতিয়াও লোৱা নাই। ৰাইজে কিন্তু তেওঁক কথাৰে প্ৰত্যুত্তৰ কিন্তু দি আছে। তেওঁ আপলোড কৰা ভিডিঅ'সমূহৰ তলত আপোনালোকে কমেণ্টবোৰ দেখিলে কিন্তু আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিব।